উত্তৰ গুৱাহাটীত হনুমান জয়ন্তী উদযাপন। উত্তৰ গুৱাহাটীত আজিৰে পৰা আৰম্ভ হয় হনুমান জয়ন্তী। আমাৰ দেশব্যাসী মহাৰাজজীৰ তত্বাৱধানত আজি বহুদিনৰ পৰা হনুমান জয়ন্তী আৰম্ভ হৈ আছে। আজিৰ পৰা পানী তোলা আৰম্ভ হৈছে। অহাকালি পদযাত্ৰা হ'ব শিৱম মন্দিৰৰ পৰা দৌলগোবিন্দ মন্দিৰ হৈ প্ৰায় 6-7 কিলোমিটাৰ ফেৰীৰে ফেঞ্চি বজাৰলৈ যাব আৰু পৰহি দিনাখন আপোনাৰ প্ৰায় পূৰ্ণাহুতিৰ পিছত 1 লাখ মানুহৰ সমাগম হ'ব। কালিৰ প্ৰচেছনটোত হাতী থাকিব আৰু কমেও 10,000 মানুহ আমাৰ প্ৰচেছনটোত থাকিব আৰু সকলো মানুহৰে ৰাইজৰে উপস্থিতি কামনা কৰিছোঁ। লগতে সকলো মানুহৰে আমাৰ ইয়াতে ভোজ ভাত চলিব আৰু সকলো মানুহকে ধৰ্মপ্ৰাণ ৰাইজক আমি অনুৰোধ জনাওঁ যে এই অনুষ্ঠানটো সফলমণ্ডিত কৰি সফল কৰি তোলে যেন এয়ে আমাৰ পৰম শিৱ মন্দিৰৰ পৰা কামনা। শ্ৰী গৰুণ দাসজী মহাৰাজ ভক্তি যোগ সংঘৰ উদ্যোগত 21 এপ্ৰিলৰ পৰা 23 এপ্ৰিললৈ 3 দিনীয়াকৈ আয়োজন কৰা হৈছে হনুমান যজ্ঞ আৰু হনুমান চালিচাৰ পাঠ মহোৎসৱ। यहाँ हनुमत यज्ञ प्रारंभ हो रहा है। आज जल यात्रा हो रही है। जल यात्रा होने के बाद पंचांग पूजन होगा। पंचांग पूजन होने के बाद मंडप प्रवेश होगा। मंडप प्रवेश होने के बाद मंडप में आवाहन देवी देवताओं का होगा। इसके बाद अरणि मंथन द्वारा अग्नि भगवान का प्राकट होगा और अग्नि भगवान का प्राकट होने के बाद फिर हवन प्रारंभ होगा। तो आज का यही कार्य होगा और कल से पुनः संख्या पूरी करने के लिए हवन पुनः कल और परसों पूर्णाहुति होगी। कितना आदमी का दर्शन होगा? यहाँ करीब लाखों की तादाद में तो बोले ही रहे हैं कि लाखों दर्शनार्थी आ रहे हैं दर्शन करने के लिए। यहाँ सभी लोगों को प्रसाद मिलेगा, भंडारा चलेगा, अखंड भंडारा है। আজি হনুমান জয়ন্তীৰ প্ৰথমটো দিনতেই পুৱাতে কাখীৰ পুৰোহিতৰ দ্বাৰা শ্ৰী শ্ৰী হনুমান যজ্ঞ কৰোৱা হয়। স্বামী কেশৱ দাস মহাৰাজৰ তত্বাৱধানত বিধিবদ্ধ বৈদিক প্ৰক্ৰিয়াৰে পূজা আৰম্ভ কৰা হয়। আপোনাৰ 23 তাৰিখে যি আপোনাৰ হনুমান জয়ন্তীৰ পাঠ পতা হ'ব। আপোনাৰ 2,51,000 পাঠ হ'ব। প্ৰায় আপোনাৰ 30 লক্ষাধিক মানুহৰ সমাগমৰ চেষ্টা হ'ব। বিভিন্ন জেগাৰ পৰা মানুহ আহিব। আহি আপোনাৰ মোটামুটি এইখন অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ যাত্ৰী আহিব, ভক্ত আহিব আৰু পৰহিলৈ ইয়াতে হনুমান চালিচা পাঠ হ'ব। প্ৰায় 30 লক্ষাধিক মানুহৰ সমাগম হ'ব। হনুমান চালিচা পাঠ কৰিব আৰু সকলো ভক্ত ইয়াতে যোগদান কৰিছে ইতিমধ্যে। গতিকে এতিয়া হাজাৰ হাজাৰ মানুহৰ সমাগম হ'ব বুলি আমাৰ এটা আশা আছে। আমি সঁহাৰি পাইছোঁ আৰু সকলো ভক্তকে আমি ইয়াৰ ভোগ ভাতৰ যোগাৰ কৰিছোঁ। সকলোৱে যাতে সফলমণ্ডিত কৰি ভোগ ভাত খাই যায়, সকলো ৰাইজৰে কামনা কৰি আমি এই অনুষ্ঠানটো পতা হৈছে আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলো ধৰণৰ সহায় সহযোগ কৰে। উত্তৰ গুৱাহাটীৰ পৰা লিপিকা তালুকদাৰৰ ৰিপৰ্ট, দ্য নিউজ লেন্স।